আজি যেহেতু ঘোষণা হৈছে অসমৰ নিৰ্বাচন অসম বিধানসভা নিৰ্বাচন 9 এপ্ৰিলত হ'ব আৰু একেটা পৰ্যায়ত সমগ্ৰ অসমতে নিৰ্বাচন হ'ব 126টা বিধানসভা সমষ্টিত একেটা দিনতে নিৰ্বাচন হ'ব 9 এপ্ৰিলত নিৰ্বাচন হ'ব তাকে লৈ কোনে কেনে ধৰণে প্ৰস্তুতি চলাইছে বা এই যে একেদিনাই নিৰ্বাচন হ'ব সেই লৈ আসলে প্ৰতিক্ৰিয়া জানিবৰ কাৰণে আমি কাষ চাপিছো নলবাৰী বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ পৰা পৰীক্ষাবিত প্ৰাৰ্থী অশোক শৰ্মা এই মুহূৰ্তত মই অশোক শৰ্মাৰ লগত আছোঁ মই আপোনাক এখলাই আহিব বিচাৰিছোঁ আজি যেহেতু নিৰ্বাচন আয়োগে দিন ঘোষণা কৰিলে 9 এপ্ৰিলত একেটা দিনতে সমগ্ৰ অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব এই একেটা দিনত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কাৰণে বিৰোধী দলবিলাকৰ সুবিধা হ'ব না সুবিধা হ'ব বা আপোনালোকে নিজকে এতিয়া কেনে ধৰণে প্ৰিপেয়াৰ কৰিব প্ৰথম কথাটো হ'ল এইটো আচলতে বিজেপিৰ এটা কৌশল নেকি ৰঞ্জৰ কৰা তেওঁলোকে যে মানে শাসকীয় পক্ষ বিজেপি যে শংকিত হৈছে এদিনতে নিৰ্বাচন পতাটোৱে এটা প্ৰমাণ আমি বহুত দিনৰ পৰা দেখিছোঁ যে অসমত দুটা বা তিনিটা পৰ্যায়ত শান্তিপূৰ্ণভাৱে নিৰ্বাচন চলাই আছিল আৰু যেতিয়া উজনিৰ প্ৰথমতেহে তাৰ প্ৰভাৱটো নামনিত পৰে আমি এতিয়া সকলোৱে জানো যে উজনিত বিজেপি আজি বহুত তলত আছে আৰু কংগ্ৰেছ বহুত ওপৰত আছে আৰু নিৰ্বাচনত তাৰ প্ৰভাৱ পৰিব বুলি ভাবিয়েই এই চতুৰ ধুৰন্ধৰ মুখ্যমন্ত্ৰীগৰাকীয়ে একেদিনাই নিৰ্বাচন পতাৰ পৰামৰ্শ তেওঁলোকৰ যিজন মুখ্য নিৰ্বাচনী আয়ুক্ত তেওঁলৈ এইটো প্ৰেৰণ কৰিছে আৰু তেনেদৰে আজি ঘোষণা কৰা বুলি আমি অনুমান কৰিছোঁ বা ৰাইজেও কোৱাকৈ কৰিছে গতিকে এই কথাটোক আমি নস্যাৎ কৰাৰ কাৰণে আমি একেদিনাই সমগ্ৰ অসমত যি এইটো নিৰ্বাচন হয় এই নিৰ্বাচনত আমি সফলতা লাভ কৰাৰ কাৰণে ইতিমধ্যে বিৰোধী ঐক্যমঞ্চ হিচাপে আমি থিয় হৈছোঁ আৰু আমি আজি এই নিৰ্বাচনী দিন ঘোষণা কৰাৰ আগমুহূৰ্তত বা অধিসূচনা জাৰি কৰাৰ আগমুহূৰ্তত আমি অসম জাতীয় পৰিষদ নলবাৰী জিলা তথা নলবাৰী সমষ্টিৰ লগত আমি সভা অনুষ্ঠিত কৰিছোঁ আমি CPM তথা বামপন্থী দলসমূহৰ লগতো আমি ইতিমধ্যে সভা অনুষ্ঠিত কৰিছোঁ আৰু আমি সকলোৱে মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াই যে কৈছে যুঁজ এখন হ'ব আমি যুঁজিম আমি জিকিম নলবাৰীত যেহেতু শক্তিশালী মন্ত্ৰীগৰাকী আছে জয়ন্ত মল্ল বৰুৱা আৰু ইতিমধ্যে নলবাৰী চহৰতে যথেষ্ট উন্নয়ন কৰা বুলিও চৰ্চা হৈছে গতিকে তেখেতৰ লগত আপুনিও এগৰাকী প্ৰাক্তন বিজেপি নেতা বা প্ৰাক্তন বিজেপিৰ বিধায়ক আনফালে এতিয়া বিজেপিৰ পৰা যাব প্ৰাক্তন এগৰাকী কংগ্ৰেছৰ বিধায়ক গতিকে যুঁজখন কেনেকুৱা হ'ব কেনেধৰণে আগবঢ়াই নিব প্ৰথমতে মই ক'ব বিচাৰিছোঁ শক্তিশালী মন্ত্ৰী বুলি আপোনালোকেহে কয় আমি কোৱা নাই সেইটো প্ৰথম কথা কিয় তেওঁ যদি শক্তিশালীয়ে হ'লহেঁতেন তেনেহ'লে প্ৰধানমন্ত্ৰীৰ যিটো সপোনৰ আঁচনি জল জীৱন মিছন সেইটো দুৰ্নীতিৰ ক্ষেত্ৰত অসম কেতিয়াও দ্বিতীয় স্থান নাপালেহেঁতেন শক্তিশালী মন্ত্ৰীয়ে ভাল কামহে কৰিব লাগে এতিয়াওতো নোৱাৰিলে তেওঁৰ বিভাগটোতে ভাৰতবৰ্ষৰ দ্বিতীয় স্থানত দুৰ্নীতিৰ ক্ষেত্ৰত গতিকে শক্তিশালী ক'ত শক্তিশালী আপোনালোকৰ দৃষ্টিত বা কেইজনমান তহমতকাৰীৰ ক্ষেত্ৰত হ'ব পাৰে তেওঁলোকে যিহেতু দুৰ্নীতিৰে টকাৰ পাহাৰ গঢ়িছে সেই টকাৰ ক্ষেত্ৰত কিছু শক্তিশালী হ'ব পাৰে কিন্তু পৃথিৱীত বা ভাৰতবৰ্ষত বা অসমত এনেকুৱা নজিৰ নাই যে বৃহৎ পৰিমাণৰ টকা থাকিলে নিৰ্বাচনত জিকিব পাৰে মনোনয়নৰ শেষ দিন হ'ব 24 গতিকে 24 তাৰিখে যিহেতু স্কুটেনি হ'ব 23 তাৰিখ নমিনেশ্যনৰ শেষ দিন কেনেধৰণে নিজক প্ৰস্তুতি চলাইছে মই এই মুহূৰ্ততে যিহেতু আজিহে আমি গম পাইছোঁ মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন 23 মাৰ্চ গতিকে আমাৰ প্ৰস্তুতি সম্পূৰ্ণ আছে কিন্তু কেতিয়া কেনেদৰে দিম সেই বিষয়ে এতিয়ালৈ আমি থিৰাং কৰা নাই আৰু সেইটো আমি যিদিনাখন দিম সেইদিনা আপোনালোকক জনাম কিন্তু মই আপোনালোকৰ সকলোৰে সহায় সহযোগিতাৰে এই নিৰ্বাচনী যুদ্ধখনত জিকাৰ বাবে সহযোগিতা বিচাৰিছোঁ